এইটো কি হয় আসলে মই প্ৰত্যেকটো সময়তে জীৱনটো যিমান ধুনীয়াকৈ আমাক ভগৱানে দিছে সেই বিউটিফুল বস্তুটো আমাৰ এটা জীৱনটো যদি পাৰো শক্তি অনুযায়ী আৰু ধুনীয়া কৰিবলৈ চেষ্টা কৰি থাকো প্ৰথম সোর্স অফ ইনকাম বুলি যেটো আছিল সেইটো আছিল জলপৰি য'ত মোৰ পাৰ্টি পেমেন্ট আছিল ₹50 টকা আৰু তাত শুক্ৰ শনি দিও তিন দিন তাতে টুৰিষ্টবোৰ আহি গোটেই উমানন্দখন দেখুৱাই আৰু 1.5 ঘণ্টা সময় আমি তাতে গান গাওঁ সো তেতিয়া 50 টকাটো মোৰ কাৰণে বহুত এইটো কাৰণে আছিলে বিকজ সেইখিনি সময়ত মই সাৰ্ভিত থাকো বা তেতিয়া পলিটেকনিকত পঢ়ি আছে আৰু বায়ে আৰু মই একেলগে থাকো এটা সিঙ্গল ৰুমত তো তেতিয়া মোৰ সাৰ্ভেৰ পৰা শুক্ৰেশ্বৰলৈকে ভাড়া হয় 1.5 টকা যিসকল লোকে গীতিকাৰ হিচাপে কাম কৰি আছে তেখেতসকলৰ নিজৰ এটা পৰিয়াল সুৰকাৰ হিচাপে কাম কৰি থকা মানুহজনৰ এটা পৰিয়াল যিসকলে সংগীত ব্যৱস্থাপনা কৰে তেখেতসকলৰ এটা পৰিয়াল এতিয়া তাৰ গোটেইখিনিৰ পিছত আপোনাৰ আকৌ দুটা পৰিয়াল এড হ'ব কেনেকৈ জানে ষ্টুডিঅ' স্বত্বাধিকাৰী যোনে যাৰ ষ্টুডিঅ'ত আপুনি ৰেকৰ্ডিং কৰিব একদম শেষ অন্তিমটো হৈছে সাউণ্ড ইঞ্জিনিয়াৰ নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছো আপোনালোক সকলোকে বিহুৰ বতৰ আৰু আমাৰ অতি প্ৰিয় এগৰাকী শিল্পীক আজি ষ্টুডিঅ'ৰ মজিলা আমন্ত্ৰণ জনাই আনিছো খুব ব্যস্ত আমাৰ শিল্পীগৰাকী তথাপি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি যে তেখেত আহিলে তাৰ বাবে মই কৃতজ্ঞ বিহু অশেষ ধন্যবাদ বাইদেউ প্ৰথমে আপোনাক আপুনি নিমন্ত্ৰণ জনোৱাৰ বাবে বিহু খুব ভাল লাগে দেই আপোনাক মোৰ ধন্যবাদ আপনার গান খুব ভাল লাগে আপনার মুখামুখিকে আমি খুবই কমেই কথা পাতিছো তথাপি আপনার ব্যক্তিত্বৰ দ্বাৰা মই খুব আকৰ্ষিত হওঁ কিয় জানে না আপনার যেতিয়া লগ পাওঁ আপনার লগ পালে বা আপনার গান শুনিলে মঞ্চ দূৰৰ পৰা আপোনাক দেখা পালে আপোনাৰ মনত খুব যোগাত্মক কিবা এটা দিশ দেখা পাওঁ ভাল লাগি যায় মনটো আৰু কি হয় আসলে মই প্ৰত্যেকটো সময়তে জীৱনটো যিমান ধুনীয়াকৈ আমাক ভগৱানে দিছে সেই বিউটিফুল বস্তুটো আমাৰ এটা জীৱনটো যদি পাৰো শক্তি অনুযায়ী আৰু ধুনীয়া কৰিবলৈ চেষ্টা কৰি থাকো আৰু প্ৰথমেই হ'ল কথাটো যে ইন্টেনশনালি মই জীৱনত আজিলৈকে কাৰো বেয়া কৰি পোৱা নাই আৰু মোৰ এটাই বিশ্বাস যে ভগৱানে মোৰ বেয়া নকৰে আৰু গতিকে সেইখিনি কথা প্ৰিন্সিপলটোকে আগত ৰাখি পেলাই যেতিয়া আমি জীৱনটোত আগবাঢ়ি যাওঁ মই ভাবো আপুনি কাৰোবাক দেখিলে যে যেনেকৈ মোৰ আপোনাক দেখিলে মোৰ এইটো অনুভৱ হয় এটা খুব সোভাৰ খুব খেম একদম মানে খুব মৃদুভাষী বা এগৰাকী একদম প্ৰাগত থকা দিনৰ পৰা কৈছো পুৰণা চিনাকি আমাৰ বিহু কথা এটা জানে আপোনালোকৰ লগত আমাৰ এটা সম্পৰ্ক সেই সম্পৰ্ক বহুলাংশে আত্মিক সম্পৰ্ক এনেকুৱাও নহয় যে আপোনাক মই খুব লগ পাই থাকো এনেকুৱাও নহয় যে আপোনাৰ প্ৰত্যেকটো অনুষ্ঠান মই চাবলৈ গৈছো এনেকুৱাও নহয় যে ক'ৰবাত দেখা পালে মই ঢুকলিয়াই গৈ আপোনাক মাতিম কিন্তু ভাল লাগে এই যে ভাল লাগে আপোনাৰ দেখিলে মই খুব যোগাত্মক মন এটা মোৰ মনৰ মাজত জাগি উঠে আপোনাক দেখিলে চাই থাকিব মন যায় সেয়া বহুত দূৰত থাকিও এটা আত্মিক সম্পৰ্ক এই যে আপুনি ক'লে আপুনি যিকোনো সময় উপভোগ্য কৰি তুলিবলৈ চেষ্টা কৰে ইয়াৰ প্ৰভাৱ আৰু সেই শৈশৱৰ ডিফু চহৰখন নেকি কাৰণ আমাৰ ডিফু বুলি ক'লে মনে প্ৰাণে ভাবো খুব ধুনীয়া এখন ঠাই পাহাৰীয়া এখন ঠাই ডিফু হৈছে প্ৰথম কথা মই ক'ম যে অসমৰ যিটো আটাইতকৈ নন কমপ্লিকেটেড মানুহ আছে ডিফু মানুহবোৰ ইমান সহজ সৰল
মানে নোপোৱাটোক লৈ তেখেতসকলে দুখ কৰিবলৈ নাজানে পোৱাখিনিক লৈ বহুত বেছি এক্সাইটেড হৈ পেলাই বেছি বিশেষ কাম কৰিবলৈ নাযায় আৰু খুব এটা লিমিটেশ্যনত জীয়াই থাকে মানুহবোৰ আমাৰ ডিফুত সাংঘাতিক বিশেষ একো নাই কিন্তু যিখিনি আছে খুব ধুনীয়াকৈ আছে আমি দৈনন্দিন জীৱনত চলি যাব পৰাকৈ যিখিনি বস্তু আমাক লাগে ডিফুখনত আছে আৰু ডিফুখন খুব পৰিষ্কাৰ সেইটো বাৰু আপুনি অনুভৱ কৰিছে যদি সেইটো মোৰ কাৰণে সৌভাগ্যৰ বিষয় আৰু ডিফুখন নেচাৰেলি বহুত ৰিচ মানে খুব টাৰলাংছো আছে আমাৰ তাত টাৰলাংছো কাৰ্বি ইউথ ফেষ্টিভেল আৰু ডাঙৰ কথা কি জানে টাৰলাংছো কাৰ্বি ইউথ ফেষ্টিভেলত আমি এবাৰ গৈছিলোঁ মোৰ ভাল লাগিল তাত কোনো আৰক্ষীৰ লোক নাই কাৰ্বি যিসকল পাহোৱাল ডেকা তেওঁলোকে হাতত এডাল মাৰি দণ্ড এডাল মাৰি লৈ লৈ আৰু সম্পূৰ্ণ জাতীয় পোচাকত তেওঁলোকে গোটেই ফেষ্টিভেলটো তেওঁলোকে তদাৰক কৰে মই এতিয়ালৈকে অসমখনত বাইদেউ চাগে প্ৰায় সকলো জনজাতীয় লোকক লগ পাইছোঁ কাৰ্বি বড়ো কাৰ্বি জনজাতি আৰু বড়ো জনজাতিৰ মই দেখোঁ যদি প্ৰত্যেকৰে 100% আছে নিজৰ জাতিটোৰ আৰু ভাষাটোৰ প্ৰতি ৰেচপেক্ট তথা আদৰ সন্মান কাৰ্বি আৰু বড়ো সম্প্ৰদায়ৰ লোকসকলৰ 101% আছে মই এইটো বস্তু অনুভৱ কৰিছোঁ বিকজ মই ডাঙৰ হৈছোঁ ডিফুত ক্লাছ 10লৈকে মই তাতে পঢ়া গতিকে কাৰ্বি জনজাতীয় লোকসকল মোৰ বন্ধু বান্ধৱ আছে তেখেতসকলৰ নিজৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি যোনটো সন্মান আৰু বড়ো লোকসকলৰ সেইটো বস্তু দেখিছোঁ তেওঁলোকে নিজক লৈ নিজৰ জাতিটো ভাল পায় কিন্তু তেওঁলোক ইমান নীৰৱে থাকে কেতিয়াও কোনো কনফ্লিক্টত নাহে সেইকাৰণে কাৰ্বিসকল আমাৰ বড়োসকল তেওঁলোকেতো আমাৰ অসমৰ প্ৰথম জনজাতি তেওঁলোকৰ মানে আটাইতকৈ পুৰণি অসমীয়া তেওঁলোক হয় ডিফুৰ পৰা কেতিয়া হ'ল গুৱাহাটীলৈ মই ডিফুৰ পৰা বাইদেউ 2003 চনৰ 17 মাৰ্চত আহিছোঁ মই প্ৰথমে আহিছিলোঁ গান গাম বুলি আৰু তাৰপিছত মই অলপ চলপ ক'ৰবাত ক্ৰিকেটো খেলিছিলোঁ চ' মোৰ ঘৰৰ দেউতা আছিল ওৱান মেন আৰ্মি মানে তেখেত যেতিয়া চাকৰি কৰি আছিলে এতিয়া ৰিটায়াৰমেণ্ট হ'ল তেখেত চ' আমাৰ আৰ্থিকভাৱে সাংঘাতিক এটা নেক্সট লেভেলত আমাৰ দেউতা সবল নাছিলে চ' যিটোৰ কাৰণে মই বোলে মই ভাল পোৱা বস্তু যেনেকৈ ক্ৰিকেট খেলি ভাল পাওঁ চ' ক্ৰিকেটৰ দিশটোত যদি মোক নাম লগাই দিয়ে এটা এডিশ্যনেল এক্সপেঞ্চেছ আহে চ' সেইখিনি চাগে নোৱাৰিল হয় তো সেইকাৰণে আহি পেলাই মই প্ৰথমে 2003 চনত আহিছোঁ আহি 17 মাৰ্চত আহিছোঁ 25 মাৰ্চৰ পৰাই মই জলপৰীত গান গাবলৈ লৈছিলোঁ চ' গতিকে মোৰ আৰম্ভণি হৈছে গুৱাহাটীৰ আহি পেলাই প্ৰথম চ'ৰ্চ অফ ইনকাম বুলি যিটো আছিলে সেইটো আছিল জলপৰী য'ত মোৰ পাৰ ডে পে'মেণ্ট আছিলে ₹50 টকা আৰু তাত শুক্ৰ শনি দিওঁ তিনিদিন তাতে টুৰিষ্টবোৰ আহি গোটেই উমানন্দখন দেখুৱাই আৰু সেই 1.5 ঘণ্টা সময় আমি তাতে গান গাওঁ চ' তেতিয়া 50 টকাটো মোৰ কাৰণে বহুত এইটো কাৰণে আছিলে বিকজ সেইখিনি সময়ত মই চাৰ্ভেত থাকোঁ বা তেতিয়া পলিটেকনিকত পঢ়ি আছোঁ আৰু বায়ে আৰু মই একেলগে থাকোঁ এটা ছিংগল ৰুমত তো তেতিয়া মোৰ চাৰ্ভেৰ পৰা শুক্লেশ্বৰলৈকে ভাড়া হয় 1.5 টকা তো 1.5 টকা 3 টকা যাওঁতে মানে আপুনি 1.5 টকাটো দিবই লাগিব আহোঁতে এনেকুৱা হৈ যায় কেতিয়াবা বহি থাকিলে মানে মানুহজনে নোলোৱাকৈও গুচি যায় দেখিয়ে থাকে একেটা সময়ত আহি থাকোঁ যে কেতিয়াবা আজি নালাগে কেতিয়াবা তেনেকুৱাটো কোৱা বহুত দিন গৈছে আৰু সেই 50 rupeesটোত 45 rupees মোৰ ছেভিংছ আছিলে সেই 45 rupees মই ছেভিংছ কৰোঁৱে 5 টকা এটা মোৰ খৰচ হয় আৰু তাৰপিছত সেই 45 rupeesৰ ছেভিংছটোৰে মই আপোনাক কৈছোঁ মোৰ যিজন মাজু দাদা চ' মাজু দাদাও পিছত ডিফুৰ পৰা গুৱাহাটীলৈ আহিলে গুৱাহাটীলৈ আহি পেলাই তেখেতে কল চেণ্টাৰৰ ট্ৰেইনিং কৰিলে তেখেত পঢ়াত ভাল আছিল মোতকৈ ভাল আছিল মোতকৈতো বহুত বেছি ভাল আৰু তেখেতে তাৰপৰা সেনেকৈ 3 মাহমান ট্ৰেইনিং আমাৰ লগত থাকিয়ে কৰিলে মানে কিমান 10-12 ৰুম এটা আমি যদি 3জন থাকোঁ তেনেকুৱা থাকোঁ তাৰপিছত তেখেত দিল্লীলৈ গ'ল সেই দিল্লীলৈ যাবলৈ যিখিনি যাৱতীয় লাগে ট্ৰেইনৰ ভাড়া তাত গৈ পেলাই এটলিষ্ট এমাহ ধৰি পেলাই যদি নিজকে ট্ৰেইনিং পাৰপজতো নিজকে নিয়োগ কৰি ৰাখিব লাগে যিখিনি খৰচ আহে সেইখিনি দেউতা আৰু মই মিলি পেলাই সেই যে 45 rupeesকৈ ছেভিংছ আছিলে সেইটো পৰা মই তেখেতক দিছোঁ চ' সেইটো খুব ভাল লাগে মোৰ তাৰপিছত তেখেতে কিন্তু এটা চবতকৈ ভাল কাম কৰিছে কি সেই যে মই তেখেতক দিলোঁ দিল্লীলৈ তেখেত গ'ল
এবছৰৰ সময় কিন্তু মোক যেতিয়াই প্ৰয়োজন হৈছিল তাৰে 2 গুণ 3 গুণ 4 গুণ তেখেতে মোক ৰিটাৰ্ণ কৰিছে দেই সেইটো কথা মই কম মানে স্বীকাৰ কৰিম তাৰপিছত কিবা এটা কাৰণে ফেমিলি অসুবিধাৰ কাৰণে তেখেত অসমলৈ আহি যাবলগীয়া হ'ল সো ষ্টৰিটো মানে কেতিয়া আহিছিল বুলি সুধি দিওঁতে এই তিনিটা কথা যদি নকলো হয় অকল সেইখিনিয়ে থাকি গ'ল হয় ভিগু আপোনাৰ লগত কথা পতাৰ পিছত মোৰ এনেকুৱা লাগিছে জীৱনটো যে আমি অভিজ্ঞতাৰে আমি পৰিপুষ্ট হ'ব লাগে যেতিয়া আমাৰ জীৱনটো বিভিন্ন ধৰণৰ অভিজ্ঞতা আহে তেতিয়া আমি জীৱনটো উপভোগ কৰিবলৈ শিকো অনুভৱ কৰিবলৈ শিকো কাৰণ এগৰাকী শিল্পী সদায় অনুভৱী হয় নহয়নে হৃদয়ত যদি অনুভৱ নাথাকে আপুনি বিভিন্ন এটা গীত যেতিয়া সংৰচনা কৰা হয় কথাৰে সুৰেৰে বজোৱা হয় শিল্পী এগৰাকী যেতিয়া কণ্ঠদান কৰে তেতিয়া গীতটো সম্পূৰ্ণ হয় কিন্তু হৃদয়ত যদি অনুভৱ নাথাকে ব্যক্তটো ইমান সুন্দৰ নহয় এক্সিবিশনটো ভাল সেইকাৰণে আপোনাৰ গীতবিলাক মোৰ খুব ভাল লাগে আৰু এই কাৰণে আৰু এটা কাৰণ আছে সকলোৰে বাবে আপোনাৰ গীতবিলাক সহা লোকসকলৰ বাবে আপোনাৰ গীতবিলাক ধৰি লওক দিনটো শ্ৰম কৰি ক্লান্ত হৈ আছে এগৰাকী ব্যক্তি যেতিয়া অকণমান মানে অকণমান জিৰণি ল'বলৈ মন যায় অৱসাদ দূৰ কৰিবৰ মন যায় তেতিয়া ভিগুৰ গীত এটা শুনে আৰু মোৰ ভাল লাগিছে এটা কথা জানে আপোনাৰ কোনোবা এটা গীতত এজন লোকে এখন খোলা গাড়ী এখনত কলগছ বিক্ৰী কৰি আছে আৰু আপোনাৰ গান এটাত তেওঁ খুব নাচি আছে আচ্ছা বজাৰত আপোনাৰ কোনে ভিডিঅ' কৰিছে সেইটো মই ছ'চিয়েল মিডিয়াত দেখিলো তাৰপাছত মোৰ ইমান ভাল লাগিছে এখেতসকলৰ যে মনোৰঞ্জন দিব পাৰিছে আৰু তেখেতসকলে সেই সময়ত ইমান গভীৰ আৰু মই আপোনাৰ প্ৰথম গীতটো কোনটো শুনিছিলো জানে 10 বছৰ হৈ গ'ল অটোৱালা মই গান্ধীনগৰত ইমান যে ভাল লাগিলে আৰু 55 মিলিয়ন ভিউজ এটা সাংঘাতিক এটা ৰেকৰ্ড মানে প্ৰথম কথাটো হ'ল বাইদেউ কি জানে মই বা মোৰ যেতিয়া মোৰ টিমটোৰ লগত ডিছকাছ কৰোঁ গান এটা কৰিবলৈ তেতিয়া মই কওঁ যে ভগৱানে আমাৰ নৰ্মেল পাব্লিকক বেছিকৈ চৰ্চ দিছিলে 100 জন মানুহ যদি গড়ে আপুনি ধৰে তাৰে ভিতৰত 5 জন মানুহ অফিচাৰ হ'ব 95 জন মানুহ বেলেগ বেলেগ দিশত কৰ্মৰত হ'ব কিন্তু অফিচাৰ এভাৰেজলি ধৰিলোঁ আমি ধৰিলোঁ 5 জনেই হ'ল তো আল্টিমেটলি ভগৱানে নৰ্মেল মানুহখিনি বেছিকৈ সৃষ্টি কৰিলে যেতিয়া আৰু নৰ্মেল পাব্লিকে যদি কিবা এটা বস্তু একচেপ্ট কৰে সেয়া মানে নৰ্মেল নোহোৱা যদি কোনোবা তাতকৈ ওপৰৰ পৰ্যায়ৰ কোনোবা ব্যক্তি আছে তেখেতসকলে একচেপ্ট কৰিব লাগিবই সেইকাৰণে আমি নৰ্মেল পাব্লিকৰ যে কয় ন মানে ভগৱান পাব্লিক ভগৱানৰ লিখিয়াকৈ বুলি মানুহৰ মাজত থাকে চ' পাব্লিকক লৈ পেলাই আমি যেতিয়া কৰোঁ তো মোৰ সদায় চিন্তাটো হয় আপুনি ভাত বনাই আছে আপুনি মোৰ গান গুণগুণাই থাকিব পাৰিব মনি মালা তোৰ বাবে যে মই আধা পগলা অটোৱালা মই গান্ধীনগৰৰ এই গানটো গাবলৈ আপোনাৰ কোনো পৰিৱেশ নালাগে বা কোনো আপোনাৰ আনুষ্ঠানিক শিক্ষা লাগিব এই গানটো গাবলৈ তেনেকুৱা কোনো কথা নাই মই নৰ্মেল মানুহখিনিক লৈ পেলাই কামখিনি কৰি থাকোঁ আমাৰ মাইনা এনেকুৱা নহয় তাৰপিছত তোকে জান বুলি মাতিবলৈ মন গৈছে কওঁ মানে মই মানুহখিনিক ইমান বেছি টাচ কৰিবলৈ বিচাৰোঁ যাতে আপুনি কাপোৰ ধুই আছে মোৰ গান গুণগুণাব পাৰিব আপুনি ভাত বনাই আছে বা অন্য কিবা কাম কৰি আছে আপুনি মোৰ গানটো লগত লৈ যাব পাৰিব সঁচাকে ময়ে কৰোঁ তেনেকুৱা যেতিয়া অকণমান ভাৰাক্ৰান্ত হৈ যায় তেতিয়া মই অটোৱালা গানটো আৰু এটা মোৰ খুব প্ৰিয় গান আপোনাৰ বজাৰ মনি ল'ব অকণমান গুণগুণাই দিওঁ আচ্ছা মনি ল'ব গানটো লিখিছিলে আমাৰ সুনীতাই সংগীত কৰিছিলে বন্ধু পলাশ গগৈ আৰু সুৰ কৰিছিলে মোৰ লগতে খৰক মেচ বুলি ভাইটি মোৰ মেক্সিমাম টিউন মই নিজে কৰোঁ এই গানটোত মোক সহযোগিতা কৰিছিলে ৰাকেশ ৰিয়ান খৰক মেচ তেখেত এজন পেছাত শিক্ষক তেখেত এজন বৰভাগ কলেজৰ তেখেত অসমীয়া বিভাগৰ প্ৰবক্তা শৰৎ মেচ খুব মৰমৰ ভাইটি মোৰ চ' প্ৰত্যেকৰ নামটো ল'লোঁ এতিয়া গীতটি গাই দিছোঁ দেওবৰীয়া বজাৰলে মনি ল'ব সদায় আহে মোৰেনো লগৰবোৰে জোকাই নবক ধেমালিতে ভৰিয়ে গল কথা শুনি উঠি যায় নবৰ খং ভাবে চাগে ভৰিতকৈ মই কিহত বাৰু কম দেওবৰীয়া বজাৰলে মনি ল'ব সদায় আহে
মোৰেনো লগত বুজে জোকাই ল'ব ধেমালিতে ইমান ভাল লাগে আৰু কি জানে সেই গানটো শুনাৰ পাছত মই কোনোবা ঠাইলৈ গৈ থাকোঁতে ৰাস্তা কাষৰ বজাৰ পাওঁ যে দেখা পাওঁ বজাৰত কিন্তু সেই চিনেৰীটো মই দেখা পাওঁ ক'ৰবাত যেন মণি ল'ব আছে মানে এগৰাকী নাৰীৰ মাজত সৰল নাৰী এগৰাকী মনৰ মাজত থকা স্বাভাৱিক এটা অনুভৱ মানে সৃষ্টি হ'বলৈ আপোনাক নাৰী কেন্দ্ৰিক আমি যদি কিবা এটা বস্তু ভাবোঁ চাওক আপুনি প্ৰত্যেকটো সৃষ্টিৰ আৰত নাৰী আছে যেনেকৈ আমি সৃষ্টি হ'লোঁ মাৰ পৰা আমি গান সৃষ্টি কৰি আছোঁ আমাৰ মাইনা এনেকুৱা নহয় তোক জান বুলি মাতিবলৈ মন গৈছে ক অটৱালা মই গান্ধীনগৰৰ অটো চলাই খাওঁ তুমি মাজনী জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ আল্টিমেটলি ছোৱালী অ মণিমালা তোৰ বাবে যে মই আধা পগলা মণিমালা তোৰ ল'ৰাৰ নাম হ'ব নোৱাৰে ছোৱালীৰ নাম গতিকে মই কওঁ যে প্ৰত্যেকটো গীতৰ মানে 99% গানৰ সৃষ্টিৰ আৰত কিন্তু মহিলাই থাকে গতিকে আমি ভাবোঁ যে মহিলাৰ প্ৰতি আমি পৰোক্ষভাৱে হ'লেও ক'ৰবাত সন্মান প্ৰদৰ্শন কৰি গৈ আছোঁ আৰু ভাবোঁ সেই সন্মান আমি যদি আমাৰ ক্ৰিয়েটিভ কামেৰে আমি দিওঁ ৰাইজক সমান্তৰাল সন্মান বাট পথত মঞ্চত ঘৰত বিশেষকৈ ঘৰত আমি প্ৰত্যেকেই দিব লাগে খুব গুৰুত্বপূৰ্ণ কথা বিহুকে যে গুৱাহাটীলৈ আহিলে প্ৰথম আপোনাৰ যাত্ৰা আৰম্ভ হ'ল এটা মঞ্চতে আপোনাৰ প্ৰথম সংগীতৰ যাত্ৰা নহয় বাইদেউ মোৰ সংগীতৰ যাত্ৰা গুৱাহাটীত জাহাজত আৰম্ভ জাহাজৰ মঞ্চত এটা কথা ভৃগু আপুনি যেনেকৈ আজি খুব গৌৰৱেৰে কৈছে মঞ্চত এখন জাহাজৰ মঞ্চত হ'ল তাৰপাছত আপুনি এটা পৰ্যায়লৈ আহিলে তাৰমানে আপোনাৰ যিটো গ্ৰাফ মাটিৰ পৰা গ্ৰাফডাল আৰম্ভ হৈছে ক্ৰমান্বয়ে ঊৰ্ধ্বমুখী যাত্ৰাৰ আপোনাৰ মাজত থকা যি সততা আপোনাৰ কামৰ প্ৰতি থকা যি বিশ্বাস সেই বিশ্বাস আৰু সততাৰ বাবে আজি আপুনি সগৌৰৱেৰে ক'ব পাৰিছে কাৰণ আপুনি সেই যাত্ৰাটোৱে আপুনি বহুত দূৰলৈ আগবাঢ়ি আহিছে এই যে আপুনি আপোনাৰ যি যাত্ৰা প্ৰথম এই মঞ্চত তাৰপিছৰ পৰা ক্ৰমান্বয়ে সেই ঊৰ্ধ্বমুখী যাত্ৰাটোত আগবাঢ়ি যাওঁতে আপোনাক প্ৰধানতঃ আপোনাৰ মাজত থকা কোনটো গুণে আপোনাক বেছিকৈ সহায় কৰিলে প্ৰথম কথাটো হ'ল মোৰ কোনোবা এটা কামৰ প্ৰতি থকা ধাউতি বহুত বেছি ষ্ট্ৰং মই বাইদেউ আপোনাক কথা দিলোঁ আহিম বুলি মই আপোনাক আহিছোঁৱেই মই আৰু যদি মোৰ বিৰাট অপেন মই আপোনাক কৈছোঁ বা আজি এঘণ্টা মোৰ দেৰি হ'ব মই পাম কিন্তু আহিছোঁ আৰু মই ছাপ'জ ধৰি ল'লোঁ বাইদেউ কিবা এটা কাম আৰম্ভ কৰিছোঁ সেই কামটো মই শেষ নোহোৱালৈকে নেৰোঁ সেয়া লাগিলে গানেই হওক মিউজিকৰ কামেই হওক কিবা বেলেগ ধৰণৰ কামেই হওক ছাপ'জ কামটোত মই মনোনিৱেশ কৰিছোঁ কিবা এটা কাম কৰিম বুলি এই কামটো কি হয় তাৰ ৰিজাল্টটো মানে সেইটো ভগৱানে দিব পৰিস্থিতিয়ে দিব কিন্তু কামটো মই শেষ কৰোঁ সেই গুণটোৱে চাগে মোক ক'ৰবাত আত্মবিশ্বাসটো বৃদ্ধি কৰাত সহায় কৰিছিলে যে পাৰিম কাৰণ নোৱাৰা কামটোতো পৃথিৱীত একো নাই সুনিতা উইলিয়ামছ বাইদেউ মেমে গৈ পেলাই মহাকাশত প্ৰায় এবছৰ আছেগৈ 9 মাহ দিন আছেগৈ গতিকে সেইটোৰ বাৰু মাধ্যমটো বেলেগ তেখেতসকলৰ ৰিচাৰ্চটো বেলেগ গতিকে আমি মহাকাশলৈ যাব নোৱাৰিলেও অসমৰ মানুহখিনি অন্তৰান্তৰতো যাব পাৰিম আমাৰ ৰিজনটো যিখন অসমত আমি জন্মগ্ৰহণ কৰিছোঁ এই অসমৰ মানুহখিনি ভাল পোৱা কিবা এটা কামটো আমি বিচাৰি উলিয়াব পাৰিম যে এই কামটো অসমৰ ৰাইজে কিন্তু ভাল পায় তো এইটো কৰিলে চাগে আমি সেয়া লাগিলে ব্যৱসায় কেন্দ্ৰিক কামেই হওক সেয়া লাগিলে ক্ৰিয়েটিভ ধৰণৰ কামেই হওক চ' সেই কামটো যেতিয়া আপুনি বিচাৰি উলিয়াব পাৰিব তেতিয়াহ'লে ৰাস্তাটো খুব সোনকালে খোল খায় আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল আপুনি যি কাম কৰে 100% খালি শুদ্ধ মনেৰে কৰিব লাগে আৰু কাৰো প্ৰতি যে সেই কামটোৰ পৰা যে কাৰো অনিষ্ট নহয় সেই কথাটো আপুনি চিয়'ৰ হ'ব লাগিব প্ৰথমে তাৰপিছত আপুনি পৃথিৱীৰ যিটো কামেই নকৰক কেলে মই ভাবোঁ আজি মোৰ 38 ইয়াৰ্ছত মই যেতিয়াৰ পৰা জনা বুজা হৈছোঁ আপোনাৰ কিবা এটা কামৰ পৰা যদি কোনোবা এজন মানুহৰ বেয়া হোৱা নাই তেতিয়াহ'লে আপোনাৰ সেই কামটো 100% ছাকচেছ হ'বই আত্মবিশ্বাসটো বহুত ডাঙৰ কথা সেই আত্মবিশ্বাসে আপুনি আগবাঢ়ি যোৱাৰ ৰাস্তাটো আপোনাৰ প্ৰধান শক্তি তাৰপাছত ক্ৰমান্বয়ে ভিগু কাশ্যপৰ জনপ্ৰিয়তা বাঢ়ি গ'ল ভিগু কাশ্যপক অসমৰ এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তৰলৈকে ৰাইজে বিচৰা হ'ল এই জনপ্ৰিয়তাৰ আৰম্ভণি কেতিয়া বুলি আপুনি ভাবে আৰম্ভণি বুলিবলৈ হ'লে এতিয়া মই নাভাবি পেলাই যদি ক'লোঁ হয়
মোৰ মনত থকা কথাটো হ'ল যে মণিমালা গানটো মোৰ আৰম্ভণি বুলি কিন্তু মণিমালা গানটোৰ আগতো এনেকুৱা কিছুমান মানে চিটুৱেশ্যন মোৰ জীৱনত আহিছে যিটো কামৰ কাৰণে মই মণিমালাটো কৰিব পাৰিছোঁ আমি অতীতক পাহৰাটো কেতিয়াও ভাল কথা নহয় মই কৃষ্ণ বুলি গান এটা কৰিছিলোঁ যিটো গানৰ বাজেট আছিলে 27,000 আৰু সেই গানটোত মোৰ নিজৰ সেইখিনি পেমেণ্ট নাছিলে পইচা নাছিলে সেই কৃষ্ণ আনিলোঁ মই সেই বছৰে আনিছোঁ মই এতিয়াও বুজ পামছোঁ যে কথাটো ভাবিলে তাৰপিছত কৰিছোঁ কৃষ্ণ গানটোৰ পিছত পংকজিংটি দাৰ লগত সাহস কৰি প্ৰথমবাৰ 35,000 বাজেটেৰে মই কৰিছোঁ চকুতে চকুতৰ শীৰ্ষক গান এটা যিহেতু গানত মোক সহযোগ কৰিছিলে লিখা মেলাত লিখিছিলে বন্ধু মন্তুমণি শইকীয়া আৰু সংগীত কৰিছিলে জুনজুনাদাই সেইটো 2012 চনৰ শেষৰ কথা আৰু 13 চন যেতিয়া চকুতে চকুতৰ শীৰ্ষক গীত তেতিয়া মানুহে ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ ইমান নাছিলে তেতিয়া মানুহে টিভি চাই নিউজ বুলিবলৈ তেতিয়া টিভি চাই গান বুলিবলৈ তেতিয়া এনি হাই ফাই চাই ৰামধেনু চাই তেনেকুৱা আছিল কিবা কিবি আৰু বেলেগ বেলেগ চাই আৰু সো তেতিয়া গানটো ৰাইজে চাইছে তাতে দাদাসকলে বজাইছিলে গানটো চালে গানটো চোৱাৰ পিছত তেতিয়া ছ'চিয়েল মিডিয়াটো আৰম্ভ হৈছে বুলি বুলিব পাৰি আৰু ইউটিউবত দিছোঁ ইউটিউবত তেতিয়া মানে 2000 ভিউজ যদি হৈছে তেতিয়া তাতকৈ ডাঙৰ সুখ নাই আৰু তেতিয়া যেতিয়া তেতিয়া মই ইউটিউবটো আকৌ তেতিয়াও নিজৰ চেনেলতে দিওঁ মানে গোটেইখিনি বস্তু তেতিয়া মানুহে যেতিয়া দিলে তেতিয়া উৎসাহ এটা পালোঁ মানে কৃষ্ণটোৱে মোক ধৰি লওক পিছফালৰ পৰা এটা পুছ দিলে যে যাহঁতো আগলৈ যাব পাৰিবি চকুতে চকুতে শীৰ্ষক গীতটিয়ে মোক কোনোবা এটা ঠাইত আকৌ অকণমান শক্তিশালী কৰিলে অকণমান দূৰকৈ যাব পাৰিবি দিশতো এতিয়া যেতিয়া মণিমালা কৰিলোঁ মণিমালা সময়ত তেতিয়া বাবুদাৰ পেডেল মাৰি গানটো ওলাইছে বিদ্যাধা ভাগৰ ভাল দিন আহিলে শীৰ্ষক গানটো ওলাইছে বন্ধু ৰিংকু প্ৰিয়মৰ আমেৰিকা যাপনৰ শীৰ্ষক গানটো ওলাইছে চ' তেতিয়া মই ৰেকিবুল খুব জনপ্ৰিয় ৰেকিবুল আগৰ পৰাই জনপ্ৰিয় তেখেতে এনকে প্ৰডাকশ্যনৰ কাৰণে কিমান কাম লিখিছে তো ৰেকিবুলক মই কৈছোঁ দাদা মই আপোনাক এটা এতিয়া মই দাদা বুলিয়ে মাতোঁ তেখেতক ৰেকিবুল দা এটা গান লিখি দিয়ক পইচাটো মই বিহু কৰিহে দিম আপোনাক আপুনি তেখেতক লগ পালে সুধিব কেতিয়াবা মই তেখেতক 3 মাহমানৰ পিছত পইচা দিছোঁ তেখেতে সেইখিনি সময়ত গান এটা লিখিলে 10,000 মান টকা লৈছিলে তো এতিয়া মই পৰাণ্ডাক মিউজিক কৰিবলৈ দিছোঁ তো পৰাণ্ডা মিউজিকটো কৰি দিয়ক চব পেণ্ডিং মানে বিহু আহিলে কৰি পেলাই দি দিম তাৰপিছত সেইটো কৰাৰ পিছত যেতিয়া গানটো ৰিলিজ কৰিলোঁ আকৌ পংকজিংটিদাক সেইবাৰ বাজেট আকৌ আমাৰ 65,000 মণিমালা শীৰ্ষক গানটোৰ 65,000 বাজেটৰ গান আৰু সুনীতা কৌশিক আছিলে চবে একদম পংকজে হেল্প কৰি দিলে কৰিলোঁ আৰু গানটো একদম এটা আমাৰ বেলেগ এটা মানে ষ্টৰি দি কৰিলে তেখেতে যিবোৰ হয় সচৰাচৰ এখন ড্ৰামাৰ প্ৰেক্টিছৰ সময়ত যিখিনি বস্তু হয় সেইখিনি বস্তুকে তেখেতে উপস্থাপন কৰিবলৈ বিচাৰিলে ৰাইজে গানটো ল'লে মানে এনেকুৱাকৈ ল'লে মই এইটো বুজবাম চলি আছে এনেকুৱাকৈ ল'লে তাৰপিছত মোক এদিন ডিচেম্বৰ মাহৰ এনেকুৱা এটা দিনত কোনোবা এটা দিনত মোৰ লগত বজাই এতিয়াও তেখেতে মোৰ লগত বজাই বিপ্লৱে ফোন কৰিলে ঐ আমাৰ যেদিন সপোন আছিলে আমাৰ গানো কোনোবাই ক'ৰবাত বজাব আমাৰ গানো কোনোবাই ক'ৰবাত নাচিব আমাৰ গানো কোনোবাই ক'ৰবাত গাবলৈ প্ৰেক্টিছ কৰিব মই ৰেকৰ্ড কৰি থৈছোঁ আমাৰ ঘৰৰ কাষতে ছিংগাৰ এজনে গানটো প্ৰেক্টিছ কৰি আছে কি ক'ব মোৰ বিশ্বাস লগা নাই তাৰপিছত কৈছে সি কি কৰিলে বাইকেৰে ৰেকৰ্ড কৰি পেলাই মোক দেখুৱাবলৈ এতিয়া হোৱাটছএপটো অহা নাই আহিছে যদি বৰ বিশেষকৈ এপ্লিকেবল হোৱা নাই মানুহৰ মাজত সি মানে চেলিব্ৰেশ্যন কৰিবলৈ এই চাহ আমাৰ গান প্ৰেক্টিছ কৰি ভিডিঅ'টো লৈ গুচি আহিলে মই ঘৰত চাইছোঁ ঘৰত চাই মানে মই কাক দেখুৱাম কেনেকৈ পঠিয়াম এনেকুৱা টাইপ শুনি আছোঁ মোৰ গানটো গাই আছে কেনেকুৱা ভাল লাগে ভাবকচোন সেই অনুভৱটো মানে একদম মই কৈছোঁ নসৰগীয় সুখ সেই সুখটোৰ লগত কোনো কম্পেৰিজন নাই মানে তাৰপিছত এতিয়া ব্ৰেকফাষ্ট লাইভৰ প্ৰগ্ৰেমবিলাক হয় ৰাতিপুৱা যে গান গাবলৈ যাওঁ চ' ৰাতিপুৱা তেনেকৈ আমি 5টা লাইভ শ্ব' হয় ফোন আহে তেতিয়া সেই গানটো ৰিকুৱেষ্ট কৰিবলৈ ধৰিলে মানুহে মই তেতিয়া ভাবিলোঁ গানটো মানুহে কিবাকৈ শুনিছে তাৰপিছত গানটোতো এমাহৰ ভিতৰত 1 লাখ ভিউজ পালে মই ভাবিছোঁ চেজ এবাৰ মানে পূৰা এবাৰ জেগাত পৰিছে আৰু তাৰপিছত এইটো হৈছে আপোনাৰ জানুৱাৰী মাহৰ কথা ফেব্ৰুৱাৰী পৰা দেখোঁ ফোন চোন অহা আৰম্ভ হৈছে তেতিয়া যদি অফিচিয়েলি ক'ব যাওঁ যে মণিমালা গানটোৰ প্ৰায় ৰাইজে মোক
ভৃগু নামৰ কোনোবা এজন ল'ৰাই যে গান গাব আৰম্ভ কৰিছে সেইটো জানিবলৈ নিশ্চয় ভৃগু সময় পৰিৱৰ্তনশীল নহয় সময়ৰ লগে লগে সংস্কৃতিৰ যিটো ধাৰা সেই ধাৰাটো সদায় পৰিৱৰ্তন হৈ আহিছে আপোনাৰ ককা দেউতাই হয়তো ৰেকৰ্ড প্লেয়াৰ শুনিছিলে আপোনাৰ দেউতাই ৰেকৰ্ড প্লেয়াৰ গান শুনিছিলে কেছেটত গান শুনিছিলে আপুনিও কেছেটত গান শুনিছে নহয় কিন্তু এতিয়া আমাৰ পাছৰ প্ৰজন্মই ৰেকৰ্ড প্লেয়াৰ চিনি নাপাব হয়তো কেছেটো চিনি নাপাব এতিয়া গোটেইটো অডিঅ' ভিজুৱেল মাধ্যমলৈ গুচি আহিলে এই যে পৰিৱৰ্তন হৈছে খুব সোনকালে হৈ গ'ল এই পৰিৱৰ্তনটো এই পৰিৱৰ্তনটোৱে শিল্পীসকলক কেনেকৈ প্ৰভাৱ পেলাইছে এই পৰিৱৰ্তনটোৰ লগত যদি আপুনি খোজ মিলাবলৈ যায় তেতিয়াহ'লে আপুনি মাধ্যমটোক যিটো মাধ্যম সলনি হৈছে বুলি আপুনিতো গম পাবই সেই মাধ্যমটোক প্ৰথমে আপুনি এডপ্ট কৰিব লাগিব একচেপ্ট কৰিব লাগিব আৰু মাধ্যমটোৰ লগত যেতিয়া আপুনি আগবাঢ়ি যাব কিছুমান বস্তু এৰি যাবলগীয়া হয় যেনেকৈ ধৰি লওক আজি ৰেকৰ্ড প্লেয়াৰৰ বস্তুবোৰ যিখিনি বস্তু আছিলে সেইখিনি বস্তু এতিয়া আনইউজড এতিয়া প্ৰত্যেকটো বস্তু কম্পেক্ট হ'ল সৰু হৈ গৈছে আপুনি চাবচোন আগতে কম্পিউটাৰটো বহুত বেছি ডাঙৰ আছিল এতিয়া কম্পিউটাৰটো এই মোবাইলটোৰ সমান হ'লগৈ এটা CPU এপলৰ যোনটো CPU এপলৰ CPUটো মোবাইলটোতকৈ অকণমানহে ডাঙৰ গোটেই কম্পিউটাৰৰ গোটেই CPUটো যদি চেণ্ট্ৰেল পেজ অফ ইউনিটটো যদি ইমান সৰু হয়গৈ তেতিয়াহ'লে মানে আমাৰ দিনবোৰ ফাষ্ট গৈ আছে আৰু সেই ফাষ্ট দিনবোৰৰ লগত যদি আপুনি খোজ মিলাব পৰা নাই তেতিয়া আপুনি ৰ'ব লাগিব কাৰণ সময়টো ৰখি নাথাকে আপুনি সময়ৰ লগত যাবই লাগিব প্ৰভাৱটো এইটো হৈছে ধৰি লওক জেনেৰেশ্যন গেপটো হয় খুব ফ্ৰিকুৱেণ্টলি এতিয়া ফোনৰ মডেলবিলাক যি ধৰণে ফ্ৰিকুৱেণ্টলি চেঞ্জ হৈ গৈ আছে গানৰ টেষ্টবিলাক তেনেধৰণে সলনি হৈ গৈ আছে চ' সেইটোৰ কাৰণে কিছুমান ভাল প্ৰভাৱ পৰিছে আজিকালি চেম্পল মিউজিক বহুত ওলাইছে এইটো আজিকালি আপুনি অকণমান ৰিচাৰ্চ কৰিলে গম পাব চেম্পল মিউজিক আজিকালি আপুনি ৰেডিমেড মিউজিক পাই কিনিবলৈ কপিৰাইট ফ্ৰী সেইকেইটা ক'তো ইউজ নোহোৱা মিউজিক আপুনি চেম্পল মিউজিকটো ক্ৰয় কৰিব পাৰে চেম্পল মিউজিক ক্ৰয় কৰিব পাৰে তেতিয়াহ'লে তাতো কোনো ধৰা বন্ধা নিয়ম নাথাকে সেই চেম্পল মিউজিকটো 10জনে কিনি 10জনে ব্যৱহাৰ কৰিব পাৰে নহয় এবাৰ যদি আপুনি চেম্পল মিউজিকটো ক্ৰয় কৰিলে সেইটো সেই VST বা সেই মিউজিকখিনি পাৰ্টিকুলাৰ মিউজিকখিনি কপিৰাইট ৰিজাৰ্ভ আহিছে ঠিক হ'ল চ' এনেকুৱাকৈ আপুনি এটা চাইটত আপুনি পাব প্ৰায় 1 কোটি মিউজিক 1.5 কোটি মিউজিক সেইখিনি এখন আৰু নতুনকৈ বনিব কোনটো কাৰোৰ লগত মেচ নাই কিন্তু চেম্পল মিউজিকবিলাক আজিকালি যিবোৰ ক্লাব ডিস্কো বাৰবোৰৰ যিখিনি মিউজিক বাজে আজি প্ৰজন্মই যিবোৰ মিউজিক ভাল পায় সেইবোৰ হৈছে চেম্পল মিউজিকৰ কেটেগৰী চ' সেইবোৰ ক্ৰিয়েট নকৰাকৈও আপুনি বনাব পাৰে আজিকালি AI আহিল AIক আপুনি যদি প্ৰম্পটখিনি ভালকৈ কৰি দিয়ে আপোনাক কেনেকুৱা ধৰণৰ গান লাগে আপুনি ছাপ'জ লিৰিক্সখিনি লিখি পেলাই আপুনি AIক দি দিয়ক সেই বস্তুটো গাই পেলাই আপোনাক পঠিয়াই দিব খুব যান্ত্ৰিক লাগে কথাবিলাক বেছি যান্ত্ৰিক আমি ইমান যান্ত্ৰিকতালৈ যাব নোৱাৰোঁ ভৃগু কাৰণ আমি যেতিয়াই আমি গান শুনিবলৈ শিকিছোঁ তেতিয়া আমি ৰেডিঅ'টো পাইছোঁ আমি ৰেডিঅ' শুনি ডাঙৰ হোৱা আমি তেতিয়া খুব ঘূৰি নাচাইছিলোঁ এটা অনুষ্ঠানলৈকে আপুনি ৰৈ থাকিব লাগে আমি 8:30 বজাৰ পৰা গান শুনো 8:40 আঞ্চলিক বাতৰি 9টা বজাত দিনৰ 1:30 বজাত ৰাতি 7:30 বজাত আমি আধুনিক গীত শুনো আমি তেনেকৈ ডাঙৰ হোৱা আৰু ডাঙৰ কথা কি জানে গানৰ কথাই আমাক প্ৰভাৱ পেলায় আমাক সুৰে প্ৰভাৱ পেলায় আৰু সুৰৰ গানটো গাই থাকোঁতে যেতিয়া সংগীতখিনি আহে গানৰ মাজত ক'ৰবাত যদি বাঁহীটো অকণমান বজায় আমাক চুই যায় ক'ৰবাত গীটাৰৰ টোনটোৱে আমাক চুই যায় আমি তেনেকৈ ডাঙৰ হোৱা এতিয়া কথাটো হ'ল এই যে অতি যান্ত্ৰিক হৈ গৈছে ভৃগু চাৰিওফালে সমাজখন যান্ত্ৰিক হৈ গৈছে সংগীততো যদি যান্ত্ৰিকতা আহে এই যে ধুনীয়া ধুনীয়া গানৰ কথাবিলাক চুই যায় যে এই কথাবিলাক নাইকিয়া হৈ যাব নেকি কেতিয়াবা কাৰণ আপোনাৰ গানৰ যিখিনি কথা সুৰবিলাক যেনেকৈ থলুৱা গানৰ কথাখিনি খুব ভাল লাগে আৰু সেই গানৰ কথাখিনিৰ মাজত আমি সমাজখন বিচাৰি পাওঁ নহয়নে দৈনন্দিন আমি বহু কথা বহু কিবা কিবি বিচাৰি পাওঁ আৰু আমি যান্ত্ৰিকতাৰ কথালৈ আহিম আকৌ গানৰ কথালৈ যেতিয়া আহিলোঁ আপুনি সেই কথাখিনি গুৰুত্ব দিয়ে নহয় আপোনাৰ গীতিকাৰে বিশেষ গুৰুত্ব দিয়ে মই তেতিয়া এটা কথাই ভাবোঁ যে আপুনি যিমানেই অৰিজিনেলিটিটোত মন দিব সিমানেই আপোনাৰ সৃষ্টিৰ এতিয়া ধৰি লওক আপোনাক কোনবোৰ কামৰ কাৰণে ৰাইজে একচেপ্ট কৰিছিলে সেই কথাটো আপুনি মন দিব লাগিব
এতিয়া মোক ডান্স নম্বৰ কেন্দ্ৰিক কিছুমান গানৰ কাৰণে ৰাইজে ভাল পায় ঠিক আছে সো মোৰ লক্ষ্য প্ৰাথমিক লক্ষ্যটো সেইটো হ'ব লাগিব যে মোৰ যিবোৰ গানৰ কাৰণে ৰাইজে মোক মৰম দিছিলে মই তেনেকুৱা ধৰণৰ গান ৰাইজক দিম সমান্তৰালভাৱে সামাজিক দায়বদ্ধতা থকা গীতি সাহিত্য উন্নত মানৰ গীতি সাহিত্য থকা এনেকুৱা গীত কিছুমান আমি কৰিছোঁ আপুনি ইউটিউব চেনেলটো যদি আপোনাৰ চাই তেতিয়া আপুনি অনুভৱ কৰিব পাৰিব কিন্তু কথাটো হয় কি হয় মানুহে যেতিয়া যিজন ব্যক্তিক যিটো কামৰ কাৰণে একচেপ্ট কৰে তাৰপিছত আপুনি সাংঘাতিকভাৱে বেলেগ এটা যদি কাম কিবা কৰিবলৈ বিচাৰে সেই গানটো গৈ পোৱাত অকণমান দিগদাৰ হয় কাৰণ কি হৈ যায়গে এজন মানুহৰ প্ৰতি আপোনাৰ মনোভাৱটো প্ৰথমে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন বুলি যে কয় সেই ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো যি বহিলে এষ্টাব্লিছ হ'ল সেই ইম্প্ৰেশ্যনটো সলাবলৈ হ'লে আপোনাৰ কষ্টটো লাগিবই প্ৰথম কথা সময় লাগিব আৰু কিবাকে যদি সেই গোটেইখিনি বস্তুত আপুনি ফেইলিয়াৰ হ'ল ইউ উইল বি ইন ডিপ্ৰেশ্যন কাৰণ আপুনি নিজক সলাবলৈ বিচাৰিলে তো নিজক সলাব তেতিয়া লাগিব যেতিয়া আপুনি কিবা এটা ভুল কৰি আছে কাৰণ আপুনি আপোনাৰ সৃষ্টিৰ আঁৰত আপোনাৰ কোনো বেয়া ধৰণৰ মেছেজ ছ'চাইটিলৈ যোৱা নাই যদি তেনেকুৱা এটা কাম আপোনাৰ ফালৰ পৰা হৈ থকা নাই বা হোৱা নাই বা নহয় কেতিয়াও তেতিয়া মই ভাবোঁ আপুনি যোনটো ধাৰাত মিউজিক কৰিছিলে সেইটো ধাৰাতে কৰি যাওক মই সেইটো ভাবোঁ খুব ভাল কথা খুব গুৰুত্বপূৰ্ণ কথা কিন্তু এই যান্ত্ৰিকতাৰ কথালৈ আহোঁ এই যে মানে এনেকুৱা লাগে আজ ক'ৰবাত যেন এই শব্দৰ গভীৰতাবিলাক হেৰাই গৈছে মানে কি হয় আজিকালি আপুনি মিউজিকৰ যান্ত্ৰিকতাটো বহুত পিছত আহে আফটাৰ কোভিড আপুনি এটা কথা ফিল কৰিছেনে আফটাৰ কোভিডৰ পিছত মানে আমি জীৱিত কালত চাগে আৰু নাহক এনেকুৱা ধৰণৰ মহামাৰী গতিকে আফটাৰ কোভিড আপুনি ফিল কৰিব চাগে যে মানুহৰ ইমোশ্যনটো আৱেগ অনুভূতিবোৰ অলপ চাগে আগতকৈ কমি গৈছে মোৰ তেনেকুৱা যেন অনুভৱ হয় এতিয়া কোভিডৰ সময়ত মানুহে বহুতখিনি নেদেখা বস্তু দেখিলে নেদেখা কষ্ট অনুভৱ কৰিলে নিজৰ আপোনজনক হেৰুৱালে গতিকে সেই দুখ বেদনাবোৰ চাগে ভৱিষ্যতে আৰু নহ'বলৈ নিজকে চাগে প্ৰেক্টিকেল কৰি ৰাখিছে যিটো প্ৰেক্টিকেল কৰিবলৈ যাওঁতে ক'ৰবাত নিজৰ যে সেই ইমোশ্যনটো কমি গৈছে আমাৰো বা আপোনাৰো চ' আমি বেলেগৰ কথা পাতি থকা নাই ইয়াতে আমি নিজৰ কথাই পাতি আছোঁ আমি এইটো কথা কৈ থকা নাই যে আমাৰ ভাল আছে আপোনালোকৰ হৈছে আমাৰো হৈছে আমি তেজমমনি পৰিপূৰ্ণ মানুহ এনেকুৱা হয় আগতে দূৰণি আত্মীয় এজন ঢুকালো আমাৰ বুকুখনত খুন্দা মাৰি ধৰে এতিয়া আমি ইমানেই ব্যস্ত ইমানেই যান্ত্ৰিক তাত আপুনি মই সকলো আমি বেছি সময় কান্দি নাথাকোঁ ভাবি নাথাকোঁ মই মানে আজিকালি প্ৰেক্টিকেলিজিমটো আমাৰ লাইফটোত ইমানেই বেছি আৰু চবতকৈ বেছি আমাক প্ৰেক্টিকেল কৰিবলৈ আৰম্ভ কৰিছে এই বস্তুটোৱে হৈছে আমাৰ জীৱনত আটাইতকৈ আমাক ইমোশ্যনলেছ কৰা কিন্তু এটা নহ'লে উপায় নাই মানুহক যোগাযোগৰ এটা মাধ্যম ট্ৰেঞ্জেকশ্যনৰ এটা মাধ্যম নিজৰ ছ'চিয়েল মিডিয়া আৰু ছ'চিয়েল মিডিয়াৰ প্ৰভাৱটোতো আছেই বাৰু সেইটো মই মানে নিজেও কৰিছোঁ ক'ৰবাত নিজেও একো কাম নাথাকিলে আগতে যদি কোনোবা লগ বন্ধুক ফোন কৰি এতিয়া ফেচবুক বা ইনষ্টাগ্ৰামটো চাই থকা যায় বা ইউটিউবটো চাই থকা যায় এইটো মেনিয়া হৈ গৈছে মানুহখিনি চ' এই বস্তুখিনিৰ কাৰণে আমাৰ সেই যান্ত্ৰিকতাটো আমাৰ যিবোৰ আমাৰ গতানুগতিক দিশ সেইবোৰত পৰিছে বুলি ভাবোঁ আৰু বাকী আমাৰ যিখিনি কাম তাততো পৰিবই স্বাভাৱিক কাৰণ আজিকালি মানুহৰ আপুনি এটা কথা ফিল কৰিব সময় খুব কম সময়টো বিৰাট কম আৰু সেই কম সময়ৰ ভিতৰতে আপুনি আগতে এনেকুৱা আছিল ধৰি লওক আপুনি যি অকণমান আগতে এটা কথা উল্লেখ কৰিলে 8:40 আপুনি আঞ্চলিক বাতৰি শুনিছিল ৰাতি 11 বজাত আপুনি আধুনিক গীত শুনিছিল সেই পৰিৱেশটো এতিয়া আপুনি নাপাব এতিয়া হৈছে আপুনি একেলেঠাৰিয়ে মানুহজনে গাড়ী চলাই গৈ আছে ফোনত কথাও পাতিব তেখেতে গানো শুনিব দুটা কাজিয়াও ঘৰত তেখেতে লাগিব দুটা গাড়ীও তেখেতে কাৰোবাক যদি পাৰিব লগা আছে পাৰিব এই গোটেইখিনি বস্তু গাড়ীখনৰ ভিতৰত বা বাছত গৈ থাকোঁতে এতিয়া চাওক মই আপোনাক কৈছোঁ মোৰ হাতত দুটা ফোন এতিয়াও ফোন ৰিং হৈ আছে মোৰ কাণত হেডফোন লাগি আছে এতিয়া মানে বস্তুটো এনেকুৱা হৈছেগে মই কথাখিনি নিজৰ কথাখিনিহে কৈ আছোঁ মই সেইটো কথা প্ৰেক্টিকেল কিন্তু তাৰ মাজতে মই আকৌ গানৰ মাজলৈ যাওঁ বিহুৰ এটা গান মোৰ খুব ভাল লাগে গীতটো অভিনয় কৰিছে প্ৰিয়মে আপোনাৰ পত্নী আৰু আমাৰ খুব মৰমৰ এজন শিল্পী উৎপন্ন আছে মইনা মুকুদে আমাৰ সেইটো সুনীল দাই লিখা দেই হয় গানৰ কথাখিনি বৰ ভাল লাগে মানে খুব ভাল এজন গীতিকাৰ
তেখেত মানে সুনীতাই এতিয়ালৈকে প্ৰায় 5,000তকৈ বেছি গান লিখিছে বুলি মই জানো বহুত লিখিছে মোৰ তেখেতে প্ৰায় 10-15টামান গান লিখিলে কেইটামান ৰিলিজো হোৱা নাই আৰু তেখেতৰ আটাইতকৈ মানে গোটেই অসমৰ মুখে মুখে থকা গীত হৈছে আলহী আহিম এদিন তোমাক চাবলৈ বিয়া এইটো জুবিনদাৰ গান জুবিনদাই গাইছিল জুবিনদা আৰু নিৰ্মালী বাই গাইছিলে আৰু গানটো লিখিছিলে আমাৰ সুনীতাই বিৰাট ধুনীয়া গান তাৰপিছত আছে আৰু এটা পপুলাৰ গান আকাশে বতাহে তোমাকে এইটো গান সীমান্ত শেখৰ আৰু আচ্ছা মইনা মুকুৰে আমাৰ লিখিছিলে সুনীতাই সংগীত পুলক নাথ আৰু গাইছিলো মই ও কাকনো বুলিম ককা ও ককা মোৰ মইনা ঐ সকলোৰে সুন্দৰী চুলি পকা ও যৌবনে গৰকা তোৰ দেহা তোক দেখিলে ককাও হব খোজে দেখা আমি হলে মতি গতি ভাল দেখা নাই এনেকৈনো সোণৰ খনি কোনে কতে পায় আমি হলে মতি গতি ভাল দেখা নাই এনেকৈনো সোণৰ খনি কোনে কতে পায় দুনিয়া তই আছিলি আৰু খুব চৈলি নাজানো কি জড়িবুটি খাই মইনা দে দে প্ৰেমৰ পাঠ পঢ়াই দে ও মইনা মৰম মানে কি বুজাই দে ও মইনা একে একে দুই হবিনে ও মইনা কিনো লাগে তো কবিনে আমি হলে মতি গতি ভাল দেখা নাই এনেকৈনো সোণৰ খনি কোনে কতে পায় আমি হলে মতি গতি ভাল দেখা নাই এনেকৈনো সোণৰ খনি কোনে কতে পায় ধুনীয়া তই আছিলি আৰু খুব চৈলি নাজানো কি জড়িবুটি খাই মইনা দে দে প্ৰেমৰ পাঠ পঢ়াই দে ভাল লাগে গানটো ভাল লাগে মই মানে এই ঠাইটোতো ভাল লাগে মোৰ অন্তৰটো তেনেকুৱা এটা লিখিছিলে ইমান ধুনীয়া ৰোমান্টিক লিখিছিলে ড্ৰাইভাৰ সপোন দিলি দেখা কালিও মাজে নিশা আকৌ কিয় কৰিলি কাহিনী আধা লিখা বহু কথাই থাকিলে জাননে তো কবলে হাসি ৰখা বহু মৰম থাকিলে তো দিবলে ও কেতিয়া লবি কেতিয়া হবি এবাৰ কবি নে মোলৈ ভাবিবলৈ সময় পাবি নে সপোন দিলি দেখা কালিও মাজে নিশা আকৌ কিয় কৰিলি কাহিনী আধা লিখা বহু কথাই থাকিলে জাননে তো কবলে হাসি ৰখা বহু মৰম থাকিলে তোক দিবলে কেতিয়া লবি এবাৰ কবি নে মোলৈ ভাবিবলৈ সময় পাবি নে ঐ কলচি ধৰা দি ধৰি থবি নে নেলেছে দিয়ে ৰাতি এৰি যাবিগে আমি হলে মতি গতি ভাল দেখা নাই এনেকৈনো সোণৰ খনি কোনে কতে পায় ধুনীয়া তই আছিলি আৰু খুব চৈলি নাজানো কি জড়িবুটি খাই মইনা দে দে প্ৰেমৰ পাঠ পঢ়াই দে মইনা মৰম মানে কি বুজাই দে মইনা একে একে দুই হবিনে ও মইনা কিনো লাগে তো কবিনে আমি যদি 70-80 দশকলৈ ঘূৰি যাওঁ তেতিয়া এগৰাকী কণ্ঠশিল্পীয়ে গীত এটা বাণীবদ্ধ কৰে তাৰপাছত গীতটি কেছেটৰ ৰূপত মাৰ্কেটত ওলাইছে কাম শেষ
মানে বৰ্তমান সময়ত 24-25 বৰ্তমান সময়ত এগৰাকী কণ্ঠশিল্পী এগৰাকী গীতিকাৰ গীত লিখিলে সুৰকাৰে সুৰেৰে সজালে এগৰাকী শিল্পীয়ে কণ্ঠ নিগৰালে তাৰপাছত আকৌ এটা পৰ্যায় আহি গ'ল দৃশ্যশ্ৰব্য গানটো সজাবলৈ নহয় তাৰপাছত আকৌ মাৰ্কেটিং ডিজিটেল মাৰ্কেটিং এইবিলাক কামবিলাক বেছি হৈ গৈ আছে দেখোন বহুত বেছি খৰচটো বাইদেউ মানে কি জানে খৰচটো মানে এনেকুৱা এটা লেভেলত খৰচ হয় আজিৰ তাৰিখত মই কৈ দিওঁ যে আজি প্ৰথমটো হৈ গ'ল প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে এতিয়া যিসকল লোকে গীতিকাৰ হিচাপে কাম কৰি আছে তেখেতসকলৰ নিজৰ এটা পৰিয়াল সুৰকাৰ হিচাপে কাম কৰি থকা মানুহজনৰ এটা পৰিয়াল যিসকলে সংগীত ব্যৱস্থাপনা কৰে তেখেতসকলৰ এটা পৰিয়াল এতিয়া তাৰ গোটেইখিনিৰ পিছত আপোনাৰ আকৌ দুটা পৰিয়াল এড হ'ব কেনেকৈ জানে ষ্টুডিঅ' স্বত্বাধিকাৰী যোনে যাৰ ষ্টুডিঅ'ত আপুনি ৰেকৰ্ডিং কৰিব একদম শেষ অন্তিমটো হৈছে চাউণ্ড ইঞ্জিনিয়াৰ অসমীয়াত কি কয় এইটো চাউণ্ড ইঞ্জিনিয়াৰজনে কি কৰিব বস্তুটো মিক্স এণ্ড মাষ্টাৰিং কৰিব এতিয়া আপোনাক মই এটা ন্যূনতম বাজেট এটা গান এটা অডিঅ' কৰিলে কিমান টকা খৰচ হ'ব আপোনাক কৈ দিছোঁ আজিকালি লিৰিক্স ৰাইটাৰ এজনে একদম নাই কমে হ'লেও এটা গান লিখিবলৈ 20,000 টকা ল'ব 20,000 ল'ব সুৰকাৰজনে সেই একেই 20,000 এটা বাজেট মিনিমাম বাজেট এটা আজিকালি ষ্টেণ্ডাৰ্ড আৰু জেনুইন বাজেট বুলি কয় এইটো 20,000 টকা ফুল কৰি পেলাই এটা গানত লৈ ঠিক আছে আপুনি লিৰিক্স আৰু